মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেথছৰ লাভ আৰু লোকচান যিটো অধ্যায় আছে, লাভ আৰু লোকচান অধ্যায়ৰ দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো বিগত বৰ্ষত অহা। তোমালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেণ্টৰ সহায়ত জনাবা। আমি কুৱেশ্যনটো চাওঁ। 1996 চনত অহা এটা প্ৰশ্ন। এজন মানুহে বস্তু এটা বিক্ৰী কৰি 10% লাভ উপাৰ্জন কৰে, 10% লাভ উপাৰ্জন কৰে। বস্তুটোৰ বিক্ৰী দাম 385 টকা হলে ইয়াৰ কিনা দাম কিমান? এতিয়া আমাৰ ইয়াতে কি উলিয়াব দিছে, আমাৰ সেইটো কথা প্ৰথম চাম। আমি উলিয়াব দিছে আমাক বস্তুটোৰ কিনা দাম উলিয়াব দিছে। যিটো উলিয়াব দিয়ে সেইটো আমি কোনফালে লিখিব লাগিব? কোফালে। মানে কিনা দামটো উলিয়াব দিছে আৰু দিয়া আছে কি বস্তুটোৰ বেচা দামটো দিয়া আছে। গতিকে আমাৰ 10% লাভ বুলি ক'লে আমি 10% লাভ বুলি ক'লে আমি কি বুজিম? এটা বস্তু যদি তাৰ কিনা দাম 100 টকা হয়, বেচা দাম, লাভ লোকচানটো সদায় কিনা দামৰ ওপৰত চাওঁ আমি। এটা বস্তুৰ কিনা দাম 100 টকা হলে তাৰ বেচা দাম 110 টকা হ'ব। সেইটোহে 10% লাভ হয়। তোমালোকে এইটো ভুল নকৰিবা যে 10% লাভ মানে 90 টকাত কিনি 100 টকাত বেচাটো, তোমালোকে সেইটো ভুল নকৰিবা। 90 টকাত কিনিও 100 টকাত বেচিলেও 10 টকা হ'ব, কিন্তু 10% লাভ বুলি ক'লে এইটো সদায় মন কৰিবা। 10% লাভ বুলি ক'লে, 10% লাভ বুলি ক'লে 100 টকাৰ বস্তুটোৰ কিনা দাম হলে তাৰ বেচা দাম 110 টকা। আৰু এতিয়া আমি এই 10% লাভটো কেনেকে লিখিম? তাৰ উলিয়াব দিছে, মাত্ৰ কলো আমি উলিয়াব দিছে আমাৰ কিনা দাম উলিয়াব দিছে। গতিকে বেচা দামটো আমি কোনফালে লিখিম? বাওঁফালে, আৰু কিনা দামটো সোঁফালে লিখিম। তাৰ মানে 110 টকা বেচা দামত, 110 টকা বেচা দামত কিনা দাম কিমান? কিনা দাম 100 টকা। এই কথাটো মন কৰিবা। আমাক উলিয়াব দিছে যিহেতু কিনা দাম, গতিকে আমি উল্টাকে এনেকে লিখিছো, 100 টকা কিনা দামটো ইফালে লিখিছো। যদি আমাক বেচা দামটো উলিয়াব দিয়ে তেতিয়া আমি এনেকে লিখিলোহেঁতেন 100 টকা কিনা দামত বেচা দাম 110 টকা। নিশ্চয় মন কৰিছা এইটো। এই কথাটো ঐকিক নিয়মত আমি যেতিয়া কৰিম এই কথাটো তোমালোকে মন কৰিবা। আৰু ঐকিক নিয়মত আমি তোমালোকে যেতিয়া পৰীক্ষাত কৰিবা, ইমান বিলাক লিখিব দৰকাৰ নাই। 110 টকা ডেছ দি 100 টকা লিখিলা, 1 টকা ডেছ দি তেনেকে লিখিলা। লিখা মানে কি? তোমালোকে চাব আহিলে এইটো। গতিকে এতিয়া আমি কি কৰিম? 1 টকা বেচা দামত কিনা দাম, 1 টকা বেচা দামত মানে 100 হৰণ কিমান? 110। ইমান শূন্য কেনচেল গ'ল, বোলে 10 11 ইমান টকা 1 টকা বেচা দাম। তেতিয়া আমাৰ বেচা দাম কিমান দিয়া আছে? 385 টকা বেচা দাম। 385 টকা বেচা দামত কিনা দাম আমাৰ কিমান হ'ব আমি উলিয়াব লাগিব। গতিকে এইটো 10 হৰণ 11 পূৰণ 385। যেতিয়া আমি 1ত উলিয়াইছো, 385 উলিয়াব লাগে, বেছি উলিয়াব লাগে তাৰ পৰা, তেতিয়া আমি কি কৰিম? পূৰণ কৰিম। 110ত আছে, 1ত উলিয়াব লাগিলে 110ৰে হৰণ কৰিম। গতিকে ঐকিক নিয়মৰ এইটো হয়। গতিকে এইটো 11ৰে কেনচেল কৰিলে, 11 3 গুণ 33, 3 হলে এইটো 5 55, 11 5 2 55। গতিকে ইমান টকা হ'ব। 35 পূৰণ 10 মানে 350 টকা হ'ব তাৰ বেচা দাম। তাৰ কিনা দাম হ'ব 385 টকা। যদি তাৰ বেচা দাম হয় 350 টকা তাৰ কিনা দাম হ'ব। আমাৰ লাভ কিমান হ'ব? আমাৰ 35 টকা লাভ হ'ব। এইটো যদি চাওঁ আমি লাভ কিমান হ'ব এইটো উলিয়াব দিয়া নাই। আমাক উলিয়াব দিছে কি? কিনা দাম কিমান। গতিকে বস্তুটোৰ কিনা দাম 350 টকা। নিশ্চয় বুজি পাইছা? গতিকে এই 10% লাভ বা 10% লোকচান বুলি ক'লেও মই আকৌ কৈছো, এইটো 10% লাভ মানে 90 টকা কিনা দামত 100 টকা বেচা দাম নহয়। 100 টকা কিনা দামত 110 টকাহে বেচা দাম। এই কথাটো তোমালোকে মন কৰিবা। এবাৰ লাভ আৰু লোকচানৰ 1991 চনত অহা আন এটা প্ৰশ্নোত্তৰ চাবা।
এটা কলম 20 টকাত কিনা হল 1991 চনত অহা লাভ আৰু লোকচানৰ এটা প্ৰশ্ন চাবা এটা কলম 20 টকাত কিনা হল 20% লাভ পাবলৈ ইয়াক কিমান দামত বিক্ৰী কৰিব লাগিব ইয়াতে কি দিয়া আছে কিনা দামটো দিয়া আছে আমাক কি উলিয়াব লাগে বেচা দামটো উলিয়াব লাগে গতিকে 20% লাভ লাভ কি দিয়া আছে 20% লাভ হ'ব গতিকে 20% লাভ বুলি ক'লে 20% লাভত যদি আমি এটো বেচিব লাগে গতিকে আমাক কি দিয়া আছে কিনা দাম দিয়া আছে বেচা দাম উলিয়াব লাগে গতিকে বেচা দামটো আমি কোনফালে লিখিব লাগিব 20% লাভত বেচা দামটো কোনফালে লিখিব গতিকে 20% লাভ মানে 100 টকাত 100 টকাৰ বস্তুটো যদি কিনে 100 টকাৰ বস্তুটো বেচা দাম কিমান হ'ব 120 টকা হ'ব গতিকে আমাৰ উলিয়াব যেহেতু দিছে বেচা দামটো বিক্ৰী দামটো গতিকে আমি লিখিম 100 টকা কিনা দামটো বাওঁফালে লিখিম কিনা দামত 100 টকা কিনা দামত বিক্ৰী মূল্য বা বিক্ৰী দাম কিমান দামত আমাৰ বেচা দাম বা বিক্ৰী দাম বুলি ক'লে হ'ব আমাৰ বেচা দাম কিমান 120 টকা 120 টকা গতিকে আমি 1 টকা কিনা দামত যদি উলিয়াব লাগে বেচা দাম এই লাইনটো লিখাই আসল কথা আমি এই লাইনটো কেনেকৈ লিখিম কিনা দাম এইফালে লিখিম নে বেচা দাম লিখিম এইটো লিখা গতিকে 1 টকা কিনা দামত বেচা দাম এইটো কি হ'ব 120ক কিহেৰে হৰণ কৰিব লাগিব 100ৰে হৰণ কৰিব লাগিব গতিকে এইটো 10/12 ইমান টকা বেচা দাম গতিকে কিমান টকা কিনা দামত বুলি কোৱা হৈছে 20 টকা কিনা দামত 20 টকা কিনা দামত বেচা দাম কিমান হ'ব 12 হৰণ 10 পূৰণ 20 ইমান 10 ৰে 2 বাৰ যাব 10 গুণ 20 এটো কিমান হ'ব 12 গুণ 24 টকা এতিয়া 20 টকা যদি এটোৰ কিনা দাম থাকে বেচা দাম কিমান হ'ব 24 টকা হ'ব গতিকে আমাৰ কোনটো এনসার হ'ব 18 নম্বৰ অপচনটো হ'ব আমাৰ এনসার তোমালোকে নিশ্চয় বুজি পাইছা লাভ আৰু লোকচান আৰু তোমালোকৰ কিবা কোৱেশ্চন থাকিলে লাভ আৰু লোকচানৰ কমেন্টত তোমালোকে দিবা আৰু এটো মই তোমালোকক সমাধান কৰি দিবলৈ যত্ন কৰিম আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ